গাইজ এতিয়া আহি পালোঁ আদাবাৰী। ইয়াতে গাড়ী ৰখাইছে, এতিয়ালৈকে 40 ছেকেণ্ড ৰখিব লাগিব। এইফালে চাওক, ছাব্বিছ ছেকেণ্ড ৰাখিবলৈ যি ৰ'দ দিছে। দেখা যাক আগত কি হয়। নতুন গাড়ী, নতুন ড্ৰাইভাৰ, ব্ৰিজবিলাকত পৰিলেতো অৱস্থা বেয়া হৈ যায়। এতিয়া আহি পালোঁ মালিগাঁও। দেখিছে, দেখা পাইছে মালিগাঁও। মালিগাঁও অভাৰব্ৰিজ পালোঁ। মালিগাঁও অভাৰব্ৰিজ। গাইজ নতুন ব্ৰিজটো বনাই আছে গুৱাহাটী। নতুন ব্ৰিজটো বনাই আছে। ব্ৰিজটো হ'লে বহুত ভাল হ'ব। ব্ৰিজটো যদি হৈ যায় নহয়, সেইফালে চানচাৰিৰ ৰাস্তা কওক বা এটা চাৰিআলি আৰু মালিগাঁও জাম কমি যাব। গাইজ অভাৰব্ৰিজ তথাপিও গুৱাহাটীত জাম নকমে। সন্ধিয়া সময়ততো আপুনি এইখিনিতে আহিব নোৱাৰে। আঠগাঁও, এটি ৰোড, পল্টন বজাৰ, এইখিনি ৰাস্তা অত্যাধিক জাম। এই আগত চাব পাৰিব, আগত চাব পাৰিব। বাপৰে, এতিয়া যাম মানে কেতিয়াবা মই স্কুটি লৈ আহোঁ আৰু কেতিয়াবা মেজিক গাড়ীত যাওঁ। মাই গড, যোনদিনা মেজিক গাড়ীত যাওঁ সেইদিনা গম পাওঁ আৰু জাম কি বস্তু, গৰম কাক কয়। মানুহটো খোজ কঢ়াৰ ষ্টাইল। দুখ পাইছে চাগে ভৰিত, মই ধৰি লৈছোঁ দুখ পোৱা বুলি, কিন্তু সেই হিচাপত আজি জাম নাই। আগত চাওঁ। GMC আহি পালোঁ এতিয়া। আপোনালোকক GMC গেট। ইয়াত জাম কিয় ইমান, সেইটোতো বুজি নাপালোঁ। এই গেটটোত জাম লাগে। কি ধুনীয়া পাহাৰ, পাহাৰৰ তলত থাকিব পাৰিলে ভাল, ঠাণ্ডা। এতিয়া AC লগাইছোঁ কাৰণেহে আছোঁ দাদা, নহ'লে এই আংকলৰ অৱস্থা চাওক। ফেনক বাঁহৰ বিচনীত হাৱা লৈ আছে। এইটো GMCৰ গেট, দেখি পাইছে আপোনালোকে GMCৰ গেট। এইটো দেখি পাইছে। অ'কে, আৰু মই য'ত কাম কৰোঁ সেইটো দেখাম। 1 ছেকেণ্ড ৰ'ব, 1 ছেকেণ্ড ৰ'ব দাদা বাইদেউসকল। এনেকৈ নাহিব। আমি কেতিয়া গৈ পাম, আমি কেতিয়া গৈ পাম? ৰ'ব আংকল কি কৰি আছে এইবিলাক? এইটো মই য'ত কাম কৰোঁ এইটো বিল্ডিংটো দেখা পাইছে। খুন্দা মাৰিম নেকি? কি হ'ব এতিয়া? আংকল কি হৈ আছে এইবিলাক? কি হৈ আছে? এইটো দেখা পোৱা গৈছে হস্পিটেলটো, টাটা কেঞ্চাৰ হস্পিটেল। দোস্ত এইখন দেখিছে বিল্ডিং। মই এতিয়া ভিতৰত আহি গ'লোঁ, ভিতৰ ভাগত আহি গ'লোঁ। দোস্ত এতিয়া আছোঁ ডিউটিত। চিৰাপ এই 1 নম্বৰ 2 নম্বৰ নাই, এই আগৰখনত চাই লওক। অমৃতত চাই লওক, এই আগৰখনত পাব। হস্পিটেলখনত চাগে বেছি দিন নাই, নেক্সট নৱেম্বৰ মাহত ক'ত দিয়ে গম নাপাওঁ। তো ডিউটিত আহি পেলাই জইন কৰিছোঁ বৰ্তমান।